মই এটাই কথা কম যে কংগ্ৰেছক সমালোচনা কৰাৰ বহুত বেছি প্ৰয়োজনো নাই খালি কেতিয়াবা কেতিয়াবা অলপ কংগ্ৰেছৰ কথা এইকাৰণে কওঁ যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক হেতু আমি কেতিয়াও বিচৰা নাছিলোঁ এতিয়া তাত মইতো কৈ থৈছোঁ 5 বছৰ পিছত আপোনালোকে নিউজ দিব ভাতৰ লগত কি খালে বুলি আৰু সেই লাইনত গৈ আছে শ্ৰীভূমি হাইলাকান্দিত অলৰেডি আৰম্ভ হৈছে কেইদিনমান আগতে ভূপেন বৰাই আপোনালোকক ক'ব মই মোৰ মুখেদি নুলিয়াওঁ আৰু মই কথাবোৰ জানো কাৰণে বেছিকৈ কৈ থাকিলেও বিপদ কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা ময়ো এৰি দিম কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা মোৰ দেউতা সৰুতে মৰি গৈছিলে মই NSUI ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছোঁ গতিকে তুমি যদি মোক হিউমিলেট কৰা তেলে ময়ো এনেকুৱা সিদ্ধান্ত লম এতিয়া কাৰ দেউতা সৰুতে মৰিছিল এইটো আপোনালোকে উলিয়াই লওক সেই কামটো মই নকওঁ আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকি নেতাসকল যেতিয়া ভূপেন বৰা ঘৰত বহি আছিলে এইখিনি হ'ল কথোপকথন আন এজন নেতাই কৈছে ভূপেন বৰা যে আপুনি তুমি বুলি কয় তুমি আছিলা বুলি যুঁজি আছিলোঁ তুমি নাই যদি ময়ো ইলেকশ্যন খেলোঁ নে নাই ডিচিশ্যন ল'ব লাগিব আৰু এজন হিন্দু নেতা কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন এতিয়া আপোনালোকে ভাবিব ভূপেন বৰাই কৈছে নেকি মোক ভূপেন বৰাই কোৱা নাই আজিহে গ'লে মই সুধিম কিন্তু মোৰ কথা 100% সত্য আৰু মই একদম তেওঁৰ আৱেগটো ঢালি কৈছোঁ যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা শব্দটো কৈছে পেৰাচুট লেণ্ডিং আৰু এইবোৰ কথা মই পিজু জয়ন্ত আমি কেতিয়া কৈছিলোঁ যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মিডিয়াই দাদা বাহিনী দাদা ব্ৰিগেড মিডিয়াই বেটিং কৰিলে কিন্তু তেতিয়াও ইস্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিলে